বোলছবি বা চিনেমা এক শক্তিশালী মাধ্যম যিয়ে নেকি মনোৰঞ্জনৰ লগতে সংহতিৰ দিশতো আগবঢ়াই নিয়ে আৰু লগতে বিভিন্ন দিশত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগায়। মই এই পেড্ডি চিনেমাখনৰ কথাই কৈছোঁ। আমি পেড্ডি চিনেমাখন চাবলৈ আহি চিনেমাখনৰ জৰিয়তে উঠি অহা কণমানিকেইটাৰ খেলৰ প্ৰতি থকা সেই আগ্ৰহ আৰু বেছি বাঢ়িব বুলি আশা কৰিছোঁ। আজি এয়া মই ভিডিঅ'টি আৰম্ভ কৰিলোঁ এলি চিনেমা হলৰ পৰা। আপোনালোকৰ সকলোৰে মংগল কামনা কৰি সকলো ভালে থাকক, কুশলে থাকক আৰু সকলো ধুনীয়াকৈ আগবাঢ়ি যাওক তাৰে কামনা কৰিলোঁ। এয়া পিতা পুত্ৰ ধুনীয়াকৈ বহি লৈছে চিটত চিনেমাখন চাবলৈ। তাকে পেড্ডি চিনেমাখন আমি তাকে চাবলৈ ষ্টাৰ্ট কৰিলোঁ। আৰম্ভ হোৱাৰ আগতে বেটাই গোটেইফালে চাই ঘূৰি মেলি চাইছে যে কোনফালৰ পৰা একচুৱেলি ৰিলটোনো দিয়া হয়, তাকে সি চাই মেলি উলিয়াইহে এৰিলে। সৰু ল'ৰা ছোৱালী কাম নহয় জানো, কোনফালৰ পৰা ক'লৈ গৈছে, তাৰমানে কেনেকৈ পোহৰটো ওপৰৰ পৰা যে দিয়া হয় সেয়া পূৰা নিৰীক্ষণ কৰি মেলি আজৰি। কেমেৰা দেখি এয়া কেমেৰা মানে ফ্ৰেণ্ডলি নহয় দুইটা পিতা পুত্ৰ দুয়ো। এয়া মই তেনেকৈ অলপমান কেপচাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। চিনেমাখন ভালেই লাগিলে। খেলৰ ওপৰত হয়, একচুৱেলি কি হয়, খেল ধেমালিয়ে মনত আনন্দ প্ৰদান কৰে আৰু স্বাস্থ্যও ভালে ৰাখে নহয় জানো। তাকে অলপ দেখুৱালে পেড্ডি চিনেমাখনত ৰামচৰণৰ যিটো কেৰেক্টাৰ ভাল লাগিলে সঁচাকৈ। অনুশাসনৰ যোগেদি খেল ধেমালিয়ে শিষ্টাচাৰৰ শিক্ষাও দিয়ে। পৰাজয়ক প্ৰতিবাদ কৰাৰ পৰিৱৰ্তে যে গ্ৰহণো শিকায় সেয়াও দেখুৱালে, বৰ ভাল লাগিল সঁচাকৈ। খেল ধেমালি হৈছে মূলত উপভোগ কৰা আৰু আনন্দ বিনোদনৰ আহিলা নহয় জানো। সেয়ে আমি খেল ধেমালি কৰা অতিকৈ প্ৰয়োজন। আকৌ খেল ধেমালিৰ জৰিয়তে শৰীৰটো সবল আৰু নিৰোগীও হৈ থাকে। সেয়ে আমি সৰু ল'ৰা ছোৱালীক খেলৰ প্ৰতি আকৰ্ষণ জগাব লাগে, হয় নাই বাৰু। খেল ধেমালি হৈছে এটা জাতিৰ সবল পৰিচয়। জনসাধাৰণৰ মাজত এই খেল ধেমালিৰ প্ৰতি আকৰ্ষণ আমি জগাব লাগিব, কিয়নো খেলে মানুহৰ জীৱনলৈ কৰ্মপ্ৰেৰণা, উৎসাহ আৰু আনন্দ কঢ়িয়াই আনে। মই সেই বুলি ভাবোঁ। আপোনালোকে কি বুলি ভাবে বাৰু জনাবচোন দেই। খেলা ধূলাৰ জৰিয়তে জাতীয় সংহতিৰ বিকাশ ঘটাই সমগ্ৰ বিশ্বৰ মানুহৰ লগতে পৰস্পৰৰ কাষ চপাৰ সুবিধাকণো কৰি দিয়ে নহয় জানো। কিমান যে ভাল লাগে সঁচাকৈ। খেল ধেমালিয়ে শৰীৰক সুস্থ সবল কৰি তোলে আৰু এই খেলে অকল ব্যায়াম নহয়, স্বাস্থ্য ৰক্ষাৰ উপায়ো হয়, ই মানুহ গঢ়াৰ এক উপায়ো হয়, হয় নাই বাৰু। এই খেল ধেমালিৰ নিয়ম, সংযম, সহযোগিতা, ক্ষমা, মানৱীয় গুণবোৰ আহৰণ কৰাত সহায় কৰি মানৱ জীৱন সুন্দৰ কৰি তোলে বুলি মই ভাবোঁ। আপোনালোকে কিভাৱে কমেণ্ট এটা কৰিব দেই। জীৱন যুঁজত জয়ী হোৱাৰ একমাত্ৰ মূলধন হৈছে স্বাস্থ্য, হয় নাই বাৰু। আৰু সেই খেলে সকলোকে দৈহিকভাৱে সুস্থ সবল কৰি ৰাখে। স্বাস্থ্য ভালে থাকিলেহে আমি কৰ্ম কৰি যাব পাৰিম, হয় নাই বাৰু। সেয়াকে মই আপোনালোকক অলপ ক'বলৈ চেষ্টা কৰিলোঁ। তেনেকৈ চিনেমা ক্লিপটো ল'ব নোৱাৰোঁ যে, সেয়া ক্লিপ লোৱা নহ'ল, পিকচাৰটোকে লগাই দিছোঁ। পেড্ডি মুভিখন মোৰ কিন্তু ভাল লাগিলে। আমাৰ এইও বিশেষ ভাল নাপালে, কাৰণ আমাৰ এইও ৰোমান্টিক মুভি ভাল পায়, কিন্তু মোৰ বহুত ভাল লাগিলে। উৎসাহ যোগোৱা তেনেকুৱা চিনেমাবোৰ আমি চাব লাগে, হয় নাই বাৰু। অ'কে।